জীৱনটো আৰম্ভণিৰে পৰা আমাৰ মনত এটা কথাই বনকৈ আমনি কৰি থাকে যে মই পিতৃ মাতৃৰ পৰা, পুত্ৰ পৰিবাৰৰ পৰা, সাংসাৰিক জীৱনত পতি পত্নীৰ পৰা বা সম্বন্ধীয় আত্মীয় স্বজনৰ পৰা সম্পূৰ্ণ জীৱনটো কেনেদৰে সুখে শান্তিৰে অতিবাহিত কৰিব পাৰোঁ। কিন্তু কি আপোনাৰ জীৱনটোত আপোনাৰ আত্মীয় স্বজনে সম্পূৰ্ণ সুখ দিছে? আমাৰ জীৱনটো সম্বন্ধীয় আত্মীয় স্বজনসকলৰ ওপৰতেই নিৰ্ভৰ কৰে। আমাৰ সুৰক্ষা সম্বন্ধীয় আত্মীয় স্বজনসকলৰ ওপৰতেই নিৰ্ভৰ কৰে। আৰু সেই আত্মীয় স্বজনসকলেই কেতিয়াবা আপোনাৰ জীৱনক লৈ শত্ৰু হৈ পৰে, বাধা হৈ পৰে। কেতিয়াবা মন কৰি চাইছেনে বাৰু? যেতিয়াই কোনোবা এজন ব্যক্তিৰ সিদ্ধান্ত বা কোনো কৰ্মক আমি সহজতে মানি ল'বলৈ কষ্ট পাওঁ বা তেখেতে যিমান পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিলেও আমি মানি ল'বলৈ টান পাওঁ, তেতিয়াই উৎপন্ন হয় সংঘৰ্ষ বা তেতিয়াই উৎপন্ন হয় মনোমালিন্য, হিংসা, দ্বেষ। আপুনি যিমানেই সহনশীলতাৰে ধৈৰ্য ধৰি থাকিব সিমানেই সুখ উপভোগ কৰিব পাৰিব, আৰু যিমানেই অধৈৰ্য অকৰ্মণ্যতাৰে কৰ্ম কৰিব সিমানেই আপুনি দুখ অনুভৱ কৰিব পাৰিব। যদিহে আমি মানৱ জাতিটোৱে কাৰোবাক পৰিৱৰ্তন কৰিবলৈ যোৱাৰ আগত নিজকেই প্ৰথমে পৰিৱৰ্তন যদি কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে জীৱনৰ সম্পূৰ্ণ সুখ নিজৰ লগতেই পাব। নহ'লে বিপদ কি ই বাস্তৱিকতে সত্য কথা নহয়?